জুবিনবিহীন প্ৰথমটো ৰঙালী বিহু ঈশ্বৰ পুত্ৰৰ অভাৱ অনুভৱ সকলোতে কেৱল অনুৰাগীয়ে নহয় অবুজ প্ৰাণীয়েও কৰিছে জুবিন নথকাৰ অনুভৱ উত্তৰ গুৱাহাটীৰ ঘোৰামাৰাত এনাজৰী মহিলা বিহু সমিতিয়ে আয়োজন কৰা বিহুৰ দৃশ্য এয়া জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শুভাৰম্ভ কৰে অনুষ্ঠানৰ আমাৰ ঘোৰামাৰা মহিলাখিনিয়ে আমি পোনপ্ৰথমে আমি জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমাৰ আজিৰ অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান আমাৰ পোনপ্ৰথমে আমাৰ বিহু নৃত্য প্ৰতিযোগিতা ভেকচন প্ৰতিযোগিতা আৰু আমি 5 দিনীয়া আমি বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ তাৰ লগত সংগঠিত ৰাখি আজি আমাৰ মুকলি বিহু আমি উদযাপন কৰিছোঁ আজি আমি জুবিন দাৰ অবিহনে আমি এই আজি মুকলি বিহুখন আমি পাতিছোঁ তথাপিও মনটো বেয়া তথাপি আমি পাতিবলৈ আগ্ৰহ কৰিছোঁ কাৰণ আমি আজি 11 চনৰ পৰাই 15তম আমি আজি ৰঙালী বিহুৰ মুকলি বিহুখন পাতি আছোঁ সেয়েহে নপতাকে থাকিব নোৱাৰোঁ তেওঁৰ অবিহনেও আমি আজি পাতিবলৈ আহিছোঁ আজি আমাৰ এই 5 দিনীয়া কাৰ্যসূচী আমি কৰ্মশালা কৰিছিলোঁ 10 তাৰিখৰ পৰা এই কৰ্মশালাখন শেষ কৰি আজি আমি এইখিনি সাংস্কৃতিক অনুষ্ঠান হিচাপে আজি ৰাইজৰ আগত আগবঢ়াইছোঁ তাৰ পিছতে উপস্থিত হয় এটা কলা কুকুৰ স্বেচ্ছাসেৱকে কুকুৰটোক খেদে কিন্তু পুনৰ আহি জুবিনৰ প্ৰতিচ্ছবিৰ সন্মুখত থাকে এনেদৰে অনুষ্ঠান শেষ নোহোৱালৈকে কুকুৰটোৱে দুখ মনেৰে বহি থাকিল জুবিনৰ প্ৰতিচ্ছবিৰ সন্মুখত জুবিন দা অকল আমাৰ মানৱৰ অন্তৰত নাই গোটেই গছ গছনি জীৱ জন্তু চৰাই চিৰিকটি সকলোৰে অন্তৰত আছে আৰু এটা ডাঙৰ পৰিচয় আপোনালোকে নিশ্চয় দেখা পাইছে আজি জুবিন দাৰ ফটোৰ কাষত যি আমি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ বন্তি জ্বলাইছোঁ তাতে এটা ক'লা কুকুৰ এজনী আহি এনি টাইম আমি খেদিলেও যোৱা নাই কিয় যোৱা নাই কাৰণ তেওঁ জুবিন দাক অন্তৰৰ পৰা তেওঁ মানে কান্দি আছে যে জুবিন দা আজি নাই জুবিন দা বিহীন আমাৰ এই ৰঙালী বিহু উদযাপন কৰিছে আৰু তেখেতৰ যিটো আন্তৰিকতাৰে তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছে আমি মানুহে ফুল দিছোঁ কিন্তু তেখেতে অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছে আমাৰ প্ৰথম আৰম্ভণি নোহোৱাৰ পৰাই যেতিয়া আমি মাইকেৰে গান দিব আৰম্ভ কৰিছোঁ জুবিন দাৰ গান লগাইছোঁ তেতিয়াৰ পৰা কুকুৰজনী আহিছে আৰু যেতিয়া আমাৰ বিহু নৃত্য হৈছে তেতিয়াও কুকুৰজনী তাতে জুবিনৰ ফটোৰ কাষত বহি আছে আৰু এতিয়া লাষ্ট পৰ্যায়লৈ আপুনি চাব পাৰে এতিয়ালৈ তেখেত বহিয়ে আছে কুকুৰজনী আমি কি বুলি ক'ম সেইটো আপোনালোকে নিজেই ভাবি চাব যে কুকুৰজনী কিয় বহি আছে আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু